আজি তিনিচুকীয়াৰ মধ্যমণি থানা চাৰিআলি অংগনবাড়ী কৰ্মী সহায়িকাসকলে অসম চৰকাৰৰ প্ৰতাৰণাৰ অভিযোগ তুলি সত্যাগ্ৰহ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। আজি তিনিচুকীয়াৰ মধ্যমণি থানা চাৰিআলিত অসম চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই সত্যাগ্ৰহ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ সৌজন্যত ৪২ বছৰৰ পৰা চলি আহিছে অসম সংহত শিশু উন্নয়ন আঁচনি চমুকৈ ICDS। কিন্তু ইয়াত কৰ্মৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ৪ ঘণ্টা কাম কৰাৰ বিনিময়ত লাভ কৰে মাত্ৰ ৩,০০০ আৰু ১৫০০ টকা। অসম অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাৰ অভিযোগ যে মাননী বৃদ্ধি সংক্ৰান্তত চৰকাৰৰ লগত কেইবালানি আলোচনা হোৱা পৰ্যন্ত আজি কুপতি কোনো ব্যৱস্থা লোৱা নাই। সেয়েহে আজি এই সত্যাগ্ৰহৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংস্থাটোৰ মুখ্য দাবীসমূহ হৈছে ICDS আঁচনিত শীঘ্ৰে বাজেট বৃদ্ধি কৰা, অংগনবাড়ী কৰ্মী সহায়িকাসকলক নিয়মীয়া কৰ্মচাৰী মৰ্যাদা প্ৰদান কৰা আৰু মাননীৰ সলনি মজুৰি প্ৰদান কৰা। আমি অসম ৰাজ্যিক কৰ্মী সহায়িকা সন্থাৰ এই তিনিচুকীয়া প্ৰকল্পৰ লগতে গোটেই তিনিচুকীয়া ডিষ্ট্ৰিক্টে আমি আইন অমান্য আন্দোলন কৰিছোঁ। যিহেতু আমি বহুত দিনৰ পৰা বহুত বছৰৰ পৰা আমি আন্দোলন কৰি আহিছোঁ, কিন্তু আমাৰ কোনো ফলপ্ৰসূ হোৱা নাই। কেলৈ আমাক আজি মাননি দি আহিছে, আজিৰ দিনত ৪,০০০ টকাই আমাৰ একোৱে নুজুৰে। গতিকে আমি মাননি সলনি মজুৰি বিচাৰিছোঁ আৰু যেতিয়ালৈকে আমি তৃতীয় শ্ৰেণীৰ কৰ্মচাৰী হিচাপে স্বীকৃতি নিদিয়ে তেতিয়ালৈকে আমাক মজুৰি দিয়ক। আৰু আমাৰ মাননিৰ লগতে কিছুমান চেণ্টাৰ হাউচ ৰেণ্ট পোৱা নাই, হাউচ ৰেণ্টৰ কাৰণে বিভিন্ন দাবী লৈ আজি আমি বাধ্যত পৰি আমি অসহযোগ আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। এই আন্দোলন আজিৰ আন্দোলনটো আমাৰ জেল ভৰোৱা আন্দোলন আছিলে। গতিকে আমি আমাৰ গোটেই ডিষ্ট্ৰিক্টৰ 7টা প্ৰকল্পত লগ লাগি আমি অসহযোগ আন্দোলন আৰু জেল ভৰোৱা আন্দোলন আমি কৰিবলৈ কৰি আছোঁ। এয়াই আমাৰ দাবী।